কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ ব্যাপক অনিয়ম সন্দৰ্ভত পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণৰ বিৰুদ্ধে পৰিষদৰ উপাধ্যক্ষ হেমকান্ত ডেকাই অনা অভিযোগ ভিত্তিহীন আখ্যা প্ৰণৱ নাৰায়ণৰ। উল্লেখযোগ্য যে আমিনগাঁও স্থিত পৰিষদৰ কাৰ্যালয়ত চুনতেল হানি ৪২ লাখ টকাৰ লগতে চৰকাৰে কোটি কোটি টকা মুকলাই দিয়াৰ পিছতো বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকা থকা সত্ত্বেও আজি পৰ্যন্ত অসমত কোচ ৰাজবংশীৰ দৰে এক বৃহৎ জনগোষ্ঠী উন্নয়নৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ আনিছে পৰিষদৰ নৱনিযুক্ত উপাধ্যক্ষ হেমকান্ত ডেকাই। অভিযোগ তুলিছিল অসমত চিলাৰায় ভৱন নিৰ্মাণত এটাও নিৰ্মাণ হোৱা নাই বুলি। সেই সন্দৰ্ভত অধ্যক্ষ প্ৰণৱ নাৰায়ণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ২০২২ পৰা ২৩ বৰ্ষত ২ কোটি ১০ লাখ টকাকৈ অসমত শিৱসাগৰ, গোলাঘাট, কোকৰাঝাৰ, টংলা, দৰং, বজালি, পলাশবাৰী আৰু নলবাৰীত ৮টা ভৱন নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণৰ দিশে। লগতে তেওঁ কয় ৩২ লাখ টকাৰে ২০২১ পৰা ২২ বৰ্ষত আমিনগাঁও স্থিত অসম চৰকাৰৰ পুৰণি কৰ অফিচটোত নতুনকৈ সজাই তোলা হৈছে অনলাইন নিবিদাৰ জৰিয়তে। কোচ ৰাজবংশীৰ উন্নয়ন পৰিষদত নাথাকে কোনো ফাইনেন্সিয়েল পাৱাৰ। সেয়ে পৰিষদ উন্নয়নৰ ধন অধ্যক্ষ প্ৰণৱ নাৰায়ণে মইমাতালি কৰি কোনেও খৰচ কৰিব নোৱাৰে বুলি মন্তব্য কৰে। কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ এগৰাকী উপাধ্যক্ষ আৰু দুগৰাকী সদস্যক যোৱা ৫ মাৰ্চত অসম চৰকাৰে নিযুক্তি প্ৰদান কৰে আৰু মই আনুষ্ঠানিকভাৱে ১৮ মাৰ্চত ইয়াৰ কাগজ পত্ৰ বা কথাখিনি মই গম পাওঁ বা কাগজ পত্ৰ মোৰ হাতলৈ আহে। আৰু ইয়াৰ পিছতে আমাৰ জনগোষ্ঠীৰ লোক বা কাউন্সিলৰ অন্যান্য সদস্যসকলে এই বিষয়টো অৱগত হয় আৰু তাৰ পিছতে কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে আমাৰ কাউন্সিলৰ লোকসকলৰ পৰা কিছু অভিযোগ আহিছে। বিশেষকৈ তেওঁ এগৰাকী কোচ ৰাজবংশী ব্যক্তি হয়নে নহয় তেনেধৰণৰ অভিযোগ আহিছে। তেওঁ কিছুমানে ক'ব বিচাৰে যে লালুং জনগোষ্ঠীৰ, কিছুমানে ক'ব বিচাৰিছে তিৱা জনগোষ্ঠীৰ। গতিকে যিহেতু তেওঁ তিৱা অট'নমাছ কাউন্সিলৰ সদস্য আছিলে আৰু সেইলৈ তেখেতৰ লগত তিৱা কাউন্সিলৰ যথেষ্টখিনি বাক বিতণ্ডাৰ উপৰিও হাইকোৰ্টত কেছ ৰুজু হৈছে আৰু হাইকোৰ্টত ৰুজু হোৱা কেছটো WP/C 18/2021 এইটো তেওঁৰ মানে তাতে চলি আছে। আৰু এখেত আগৰ যি আমাৰ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰয়াত বীৰেশ্বৰ শইকীয়াৰ কাৰ্যকালৰ এজন সদস্য আছিল আৰু সেই সময়তো যথেষ্ট এখেতক লৈ বিতৰ্ক হৈছিল আৰু তেখেতৰ অভিযোগো আছে তেখেতৰ ওপৰত। তেখেত সেই সময়ত হোৱা যিখিনি বিত্তীয় খেলি মেলিৰ লগত এখেত জড়িত আছিল আৰু যেতিয়া বীৰেশ্বৰ শইকীয়াৰ মৃত্যু হ'ল তদন্তখিনি সিমানতে পৰি ৰ'ল। সেই বিষয় লৈ মই নিজে ২০ লাখ টকাৰ এটা মানে ৱৰ্কশ্বপ পতাৰ যিটো কালচাৰেল ৱৰ্কশ্বপ পতাৰ যিটো জালিয়াতি হৈছিল এই জালিয়াতিৰ সন্দৰ্ভত মই তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মানে অভিযোগ দিছিলোঁ আৰু তেখেতে CM ভিজিলেন্সৰ দ্বাৰা এইটো তদন্ত কৰি আছিল। কিন্তু তদন্তটো বীৰেশ্বৰ শইকীয়া ডাঙৰীয়াৰ মৃত্যুৰ পিছত এইটো তাতে সমাপ্ত হৈছিল বা তাত আগবঢ়া নাই, বৰ্তমান আগবঢ়া নাই। এতিয়া দ্বিতীয় কথাটো হ'ল তেখেতৰ ওপৰত আনকি শিক্ষক নিযুক্তি কেলেংকাৰীৰো কিছু অভিযোগ আছে আৰু এই ক্ষেত্ৰত তেখেতে এটা সময়ত জেলতো যাবলগীয়া হৈছিল। এনেধৰণৰ অভিযোগ বিভিন্ন ঠাইৰ পৰা আহিছে, আমাৰ বিভিন্ন মানুহে এইবিলাক কথা কৈছে। গতিকে এইবিলাক অভিযোগ উঠাৰ পিছত আমি গোটেই উন্নয়ন পৰিষদৰ গভৰ্ণিং বডিত আমি গোটেই কথাটো আলোচনা কৰিলোঁ। আলোচনা কৰি এই গোটেই বিষয়খিনি লিখি আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিলোঁ যাতে ইয়াৰ এটা তদন্ত কৰি উচিত এটা বিচাৰ কৰিব লাগে বুলি। আৰু লগতে আমাৰ বিভাগীয় মন্ত্ৰী ছ'চিয়েল জাষ্টিছ এণ্ড এমপ্লয়মেণ্টৰ মাননীয় পীয়ুষ হাজৰিকা ডাঙৰীয়াকো আমি এই বিষয়ে লিখিতভাৱে অৱগত কৰিলোঁ। আৰু পৰৱৰ্তী সময়ত যিহেতু কোড অফ কণ্ডাক্ট চলি আছিল বিষয়টো তাতে তেনেকৈ আছিল। এতিয়া কোড অফ কণ্ডাক্ট শেষ হোৱাৰ পিছত নতুনকৈ এই গোটেই বিষয়টো আকৌ আহিল আৰু অসম চৰকাৰে এই বিষয় লৈ
তদন্ত আৰু বিহিত ব্যৱস্থাৰ কাৰণে আগবাঢ়িছে বিহিত ব্যৱস্থা ল'ব কাৰণে যিখিনি প্ৰয়োজন হয় সেইখিনি কাম আৰম্ভ কৰিছে আৰু এই গোটেই কথাখিনি যেতিয়া গম পালে তেখেতৰ ওপৰত আমি এই বিষয় লৈ মুখ্যমন্ত্ৰী আৰু মাননীয় আমাৰ ইনচাৰ্জ মন্ত্ৰীক এইখিনি বস্তু আমি লিখিতভাৱে প্ৰদান কৰিছোঁ অৰ্পণ কৰিছোঁ তেতিয়া তেখেতে কাউন্সিলখন আৰু মোক ব্যক্তিগতভাৱে অধ্যক্ষ হিচাপে আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণে তেখেতে এইবিলাক কৰি থকাৰ উপৰিও যোৱা পৰহি তেখেতে এখন সংবাদমেল আয়োজন কৰি মোৰ ওপৰত কিছুমান মিছা অভিযোগ আনিছে প্ৰথম কথাটো হ'ল কি তেখেতে কৈছে যে 2021 আৰু 22ৰ যি বিত্তীয় বৰ্ষত আমাৰ যি 32 লাখ টকা আছিল সেইটো তেখেতে নাজানে তেখেতে 32ৰ ঠাইত 42 লাখ কৈছে আসলে এইটো 32 লাখ তেখেতে এখিনি উপাধ্যক্ষ হিচাপে অৱগত হ'ব লাগিছিল জানিব লাগিছিল যিকি নহওক সেই পইচাটো আমি আমাৰ যেটো অসম চৰকাৰে আমাক কাৰ্যালয় এটা দিছে যেটো পুৰণা ডিসি অফিস আমিনগাঁৱত আছিল সেই ডিসি অফিসৰ লগতে থকা যেটো আমাৰ ট্ৰেজাৰী অফিস সেইটো নতুন ডিসি অফিসৰ বিল্ডিঙত গুচি যোৱাৰ বাবে এই ট্ৰেজাৰী পুৰণি ট্ৰেজাৰী অফিসটো আমাক দিছিল আৰু এই ট্ৰেজাৰী অফিসটো আমি ৰিনোভেশন কৰি নতুনকৈ সজাই পৰাই লৈছো আৰু তাৰ কাৰণে আমি 32 লাখ টকাৰে এটা আমি এস্টিমেট বনাবৰ কাৰণে সোশ্যাল জাস্টিস এণ্ড এম্পাৱাৰমেণ্টৰ অধীনৰ যেটো এসসি কৰ্পোৰেচন তেওঁলোকক ইমপ্লিমেন্টেশন এজেন্সিটোক আমি দিছো আৰু দিয়াৰ পিছত তাত অনলাইন টেন্ডাৰ হৈছে এস্টিমেট হৈ অনলাইন টেন্ডাৰ হৈছে অনলাইন টেন্ডাৰ হৈ এটো কাম তেওঁলোকে কৰিছে আৰু এই ক্ষেত্ৰত মই এটা কথা অৱগত কৰিব বিচাৰিছো কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি অসমৰ ৰাজ্যক যে কোচ ৰাজবংশী উন্নয়ন পৰিষদকে ধৰি যিখিনি উন্নয়ন পৰিষদ অসম চৰকাৰে গঠন কৰি দিছিল ইয়াৰ ক্ষেত্ৰত যেটো ফাইনেন্সিয়েল যেটো ব্যৱস্থা অৰ্থাৎ বিত্তীয় যেটো ক্ষমতা এই ক্ষমতাটো উন্নয়ন পৰিষদৰ অধ্যক্ষ বা উপাধ্যক্ষৰ হাতত নাই বৰ্ডৰ হাতত নাই এইটো বৰ্ডৰ ডাইৰেক্টৰ আৰু মেম্বাৰ সেক্ৰেটাৰীৰ অধীনৰ বস্তু আৰু তেওঁলোকে এইটো ফাইনেন্সিয়েল পাৱাৰটো তেওঁলোকৰ হাতত আছে তেওঁলোকৰ নামত বেংক একাউণ্টছ হয় তেওঁলোকে ইমপ্লিমেন্টেশন কৰে তেওঁলোকে চেকে হওক বা যেটো ফাইনেন্সিয়েল ডিসবাৰ্সটো তেওঁলোকে কৰে ইয়াত অধ্যক্ষ উপাধ্যক্ষৰ কোনো ৰোল নাই আৰু এই ক্ষেত্ৰত তেখেতে যেনে ধৰণে কলে যে চুন তেল খানিয়ে কাৰ্যালয়টোত 42 লাখ টকা আত্মসাৎ কৰা বুলি মোৰ ওপৰত যেটো মিছা অভিযোগ তেওঁ দিছে সেইটো ভিত্তিহীন তথ্যগত নহয় আৰু এইটো কোনো কাৰণত সত্য নহয় এইটো মই অসম ৰাজ্যক অৱগত কৰিলো যিহেতু এই গোটেই কামখিনি আমি ইমপ্লিমেন্ট এজেন্সি হিচাপে আমি আমাৰ যে এসসি কৰ্পোৰেচন আছে এসসি কৰ্পোৰেচনক দিছো ইয়াত ইঞ্জিনিয়াৰ আছে এমডি আছে তাৰ উপৰিও আমাৰ ডিপাৰ্টমেন্টৰ ডাইৰেক্টৰ আছে মেম্বাৰ সেক্ৰেটাৰী আছে তেওঁলোকে এইবিলাক চোৱাচিতা কৰে আৰু চোৱাচিতা সম্পূৰ্ণৰূপে হোৱাত পিছতে তাত বিভিন্ন পৰ্যায়ৰ চালিজাৰি চাহে তাত বিল পেমেন্ট কৰে যিকি নহওক দ্বিতীয় অভিযোগটো আহিল কি 22-23ৰ যি বিত্তীয় বৰ্ষত আমি যিবিলাক আমি আঁচনি ধৰিছো আমি একো আঁচনি ধৰা নাই বুলি কৈছে চিলাৰ ভৱন কেইটামান দেখিছো কতো হোৱা নাই বুলি কৈছে কতো চিলাৰ ভৱন বনোৱা দেখা নাই বুলি কৈছে এই ক্ষেত্ৰত মই এটা কথা ক'ব গৈছো অসমত বৰ্তমান 8টা চিলাৰ ভৱনৰ কাম তীব্ৰ গতিত চলি আছে দুটা চিলাৰ ভৱন বিশেষকৈ কুকুৰাঝাৰ আৰু টংলা যেটো আমি নিৰ্মাণ কৰিছো প্ৰায় 90% কাম সম্পূৰ্ণ হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দুটা চিলাৰ ভৱনৰ আধাখিলা কৰিছে দুখন জিলাত তাৰ উপৰি অজন্তা নেকবাইদেৱে গোলাঘাটত কৰিছে শিৱসাগৰত আমাৰ মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াই কৰিছে বজালিত আমাৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই কৰিছে কুকুৰাঝাৰত আধাখিলা কৰিছিল আমাৰ ৰঙিয়া বিধায়ক আৰু তথা সন্মানীয় আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া এনেকে বিভিন্ন ঠাইত আমি যিকেইটা কাম কৰিছো সম্পূৰ্ণৰূপে কৰি আছো এই ক্ষেত্ৰত মোৰ যোনে ফেসবুক পেজ চাই বা মোক যোনে সোশ্যাল মিডিয়াত ফলো কৰে তেওঁলোকে দেখিবলৈ পাব কিছুদিন পূৰ্বে মই টংলা চিলাৰ ভৱন পৰিদৰ্শন কৰিছিলো আৰু এইটো সম্পূৰ্ণ ভিডিঅ' মই প্ৰায় 90% কাম সম্পূৰ্ণ হোৱা গোটেই ভিডিঅ'টো মই আপলোড কৰিছিলো গতিকে এইবোৰ তাহাঁতৰ কোনো ভিত্তিহীন কথা যিবিলাক আমি কাম কৰি আছো এইবিলাক কাম নাই কৰা বুলি কৈ তেওঁ নিজকে কি প্ৰমাণ কৰিব বিচাৰিছে নাজানো এই ক্ষেত্ৰত মই এটা কথাই ক'ব গৈছো এই গোটেই কথাখিনি তেখেতৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত যেহেতু মই ৰাজনৈতিক এটা জীৱনত আছো সামাজিক জীৱন বা ৰাজহুৱা জীৱনৰ লগত জড়িত হৈ আছো গতিকে মোক ৰাজনৈতিকভাৱে মোক হেয় প্ৰতিপন্ন ৰাজনৈতিক মোৰ
ভাৱে আগবাঢ়ি যোৱাত যাতে বাধা হয়, ৰাইজৰ আগত যাতে মই ৰাজহুৱাভাৱে যাতে মই মোৰ ভাৱমূৰ্তি বিনষ্ট। নামখলাৰ পৰা দীপেন ডেকাৰ ৰিপৰ্ট, টকশ্বক 24 ইণ্ডিয়া।